আপুনি কেতিয়াবা ভাবিছেনে যে আপোনাৰ নিজৰ মুখখন, আপোনাৰ হাতখন, এটিএম কাৰ্ডটো, আনকি এই বিশাল ইউনিভাৰ্ছখনতো একে মেথমেটিকেল পেটাৰ্ণ লুকাই আছে? বিলিভ ইট অৰ নট, এইটো কনচিডেন্স নহয়, দিছ ইজ এ হিডেন কোড অফ নেচাৰ। নমস্কাৰ বন্ধুসকল, ৱেলকাম বেক টু স্কলাৰ আছাম। এইটো হৈছে মেথছ ফেক্ট এপিছড 2। আজি আমি ফিবনাচি ছিকুৱেন্স আৰু গল্ডেন ৰেচিঅ' এই টপিক দুটাৰ বিষয়ে আলোচনা কৰিম, যি দুটা কনচেপ্ট আপুনি এবাৰ বুজিলে আপুনি পৃথিৱীখন নতুন চকুৰে চাবলৈ আৰম্ভ কৰিব। ঠিক আছে, প্ৰথমে একেবাৰে সহজে বুজো ফিবনাচি ছিকুৱেন্স মানে কি। ইমাজিন কৰক আপুনি এটা নাম্বাৰ পেটাৰ্ণ বনাই আছে, য'ত প্ৰতিটো নতুন সংখ্যা আগৰ দুটা সংখ্যাৰ যোগফলৰ সমান হয়। ধৰি লওঁ 0 আৰু 1। এতিয়া এই দুটা সংখ্যালৈ আমি নতুন সংখ্যা বনাম। 0 প্লাছ 1, 1, 1 প্লাছ 1 ইকুৱেল 2, 1 প্লাছ 2 ইকুৱেল 3, 2 প্লাছ 3 ইকুৱেল 5, 3 প্লাছ 5 ইকুৱেল 8। এইদৰে এই পেটাৰ্ণটো আগবাঢ়ি গৈ থাকে, এণ্ডলেছ। দেখিবলৈ এইটো খুব চিম্পুল লাগিছে নহয়নে? বাট ট্ৰাষ্ট মি, এই চিম্পুল পেটাৰ্ণটোৱে নেচাৰৰ বহুত ডিপ ছিক্ৰেট এক্সপ্লেইন কৰে, যি আপুনি হয়তো ভবাও নাছিল। এতিয়া আহক আৰু এটা ইণ্টাৰেষ্টিং কনচেপ্ট, দ্য গল্ডেন ৰেচিঅ', অৰ্থাৎ সোণালী অনুপাত। যেতিয়া আমি ফিবনাচি ছিকুৱেন্সৰ সংখ্যাবোৰ এনালাইজ কৰোঁ, অৰ্থাৎ যেতিয়া আমি পিছৰ সংখ্যাটোক তাৰ আগৰ সংখ্যাটোৰে হৰণ কৰি দিওঁ, তেতিয়া এটা স্পেচিয়েল ৰেচিঅ' পোৱা যায়। সেইটো হৈছে 1.618। এই ৰেচিঅ'টো ইমান স্পেচিয়েল যে যদি কোনো বস্তুৰ লেংথ আৰু ৱেইট এই প্ৰপৰ্চনত থাকে, তেতিয়া সেই বস্তুটো আমাৰ চকুত নেচাৰেলি বেলেঞ্চড, চিমেট্ৰিকেল আৰু বিউটিফুল লাগে। মানে বিউটি কেৱল ফিলিং নহয়, বিউটিৰ পিছতো মেথমেটিক্স লুকাই আছে। এতিয়া চাগে আপুনি ভাবিছে এইবিলাক কেৱল থিয়ৰী নেকি, নে এইবিলাক অকল মেথছৰ লগত অকল মেথছ পঢ়া মানুহে জানিব লাগে? আমাৰ নেচাৰৰ লগত কিবা ৰিলেট আছেনে? চ' লেটছ এক্সপ্ল'ৰ টুগেডাৰ। এতিয়া আপোনাৰ নিজৰ হাতখন চাওক বাৰু। আপোনাৰ আঙুলিবোৰৰ দৈৰ্ঘ্যৰ অনুপাতটো প্ৰায় গল্ডেন ৰেচিঅ'ৰ ওচৰত থাকে, অৰ্থাৎ 1.618। মানে আমাৰ শৰীৰটো ৰেণ্ডম নহয়, ইট ফ'ল'জ মেথমেটিক্স। পেটাৰ্ণটো পোনপ্ৰথমে ফিবনাকি নামৰ এজন বৈজ্ঞানিকে তেওঁৰ শহাপহুৰ পপুলেশ্যনৰ ওপৰত ৰিচাৰ্চ কৰি থাকোঁতে পাইছিল। তেওঁ দেখিলে যে গ্ৰ'থ ৰেণ্ডম নহয়, ইট ফ'ল'জ এ ৰুল। ইভেন এনিমেলছ ফ'ল' মেথছ। ইণ্টাৰেষ্টিং নহয়নে? আপোনালোকে যে পাইনএপল, ফুলকবি, বন্ধাকবি এইবিলাক খায়, এইবোৰতো স্পাইৰেল পেটাৰ্ণ দেখা যায়। চাওকচোন কেনেদৰে প্ৰতিটো চিত্ৰতে কেনেধৰণে আমি লাইন ড্ৰ' কৰিব পাৰোঁ। আৰু এই যে সংখ্যাবিলাক দেখিছে, এই সংখ্যাবিলাক একোটা ফিবনাকি নাম্বাৰেই হয়। নেক্সট টাইম আপুনি যদি এইবিলাক খায়, তেন্তে অলপমান মন কৰিবচোন, আপোনালোকে সকলোতে এই পেটাৰ্ণবিলাক দেখিবলৈ আৰম্ভ কৰিব আৰু আপুনি নিজেই গম পাব নেচাৰৰ লগত মেথছ কেনেদৰে ৰিলেট হৈ আছে। আপোনালোকে এই ফুলৰ পাহিকেইটা মন কৰকচোন। এই প্ৰথম যিটো ফুল দেখিছে, তাত এটা অকল পাহি দেখিব। ছেকেণ্ড যিটো ফুল দেখিছে, সেইটোত দুটা পাহি। থাৰ্ড ফুলপাহত 3টা পাহি, 21টা, আৰু তাৰ পাছতোত 34। অৰ্থাৎ আপোনালোকে যে এই পেটাৰ্ণকেইটা দেখিলে, প্ৰত্যেকটো ফুলৰ যি পাহিৰ সংখ্যা, সেই পাহিখিনি একোটা ফিবনাকি নাম্বাৰেই হয়। অৰ্থাৎ ফুলেও মেথছৰ সহায়তহে ফুল ফুলি উঠে। কিছুমান মানুহৰ মুখ বা কিছুমান মানুহৰ হাঁহিটো খুব ধুনীয়া বা পাৰফেক্ট লাগে নহয়নে? সেই যে পাৰফেকশ্যন বা বিউটিৰ পাছতো মেথছ লুকাই আছে, আৰু সেইটোৱে হৈছে গল্ডেন ৰেচিঅ'। আৰ্কিটেকচাৰ, ডিজাইন, ফটোগ্ৰাফী, এই সকলোবিলাকতে এই গল্ডেন ৰেচিঅ'টোৰ ইউজ কৰা হয়, যাতে প্ৰত্যেকটো বস্তু পাৰফেক্ট হয়। চ' নেক্সট টাইম আপুনি যেতিয়া আপোনাৰ চাৰিওফালে থকা প্ৰকৃতিত এই পেটাৰ্ণবিলাক লক্ষ্য কৰিব, দেখিব যে মেথছ ইজ নট অনলি ইন বুকছ, ইটছ অল এৰাউণ্ড আছ। ইউনিভাৰ্ছ ইজ ৰিটেন ইন দ্য লেংগুৱেজ অফ মেথমেটিক্স। যদি ভিডিঅ'টো ভাল লাগিলে, তেনে প্লিজ লাইক, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। See you in the next video. Till then, keep learning, keep exploring. Thank you. Bye bye.